বাৰে বাৰে কিয় উত্তৰ পূবৰ মানুহে ইমান অপমান সহ্য কৰিব লগা হয় বা পাব লগা হয় ভাৰতৰ ভিন্ন প্ৰান্তত বিশেষকৈ দিল্লীত উত্তৰ পূবৰ মানুহক মানুহ বুলি নাভাবেই নেকি বৰ্তমান সময়ত এনে প্ৰশ্নই বাৰে বাৰে মনলৈ আহিছে প্ৰতিগৰাকী উত্তৰ পূবৰ জনতাৰ কাৰণ উত্তৰ পূবৰ মহিলাক বা যুৱতীক অতি বেয়াকৈ অপমান কৰা হৈছে দেশৰ ৰাজধানী দিল্লীত অৱশ্যে এইবাৰ উত্তৰ পূবৰ জনতাক অপমান কৰি হাৰি নগল দিল্লীৰ দম্পতি গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল উত্তৰ পূবৰ মহিলাক অশ্লীল মন্তব্য কৰি দিল্লীৰ মালভিয়া নগৰত অৰুণাচলৰ তিনিগৰাকীকৈ যুৱতীক নানান অশ্ৰাব্য গালিগালাজ কৰিছিল দিল্লীৰ দম্পতিটোৱে যুৱতী কেইগৰাকীয়ে তেওঁলোকে থকা ভাড়াঘৰটোৰ এয়াৰ কণ্ডিশ্যনাৰৰ কাম কৰাওঁতে কিছু ধূলি বালি পৰিছিল ঘৰটোৰ তলৰ ফ্ল'ৰত আৰু সেই ফ্ল'ৰতে থাকে এক দম্পতি আৰু তেওঁলোকে এই ঘটনাটোত অতি অতিষ্ঠ হ'ল আৰু হৰ্ষ সিং আৰু তেওঁৰ পত্নী ৰুবি জৈন দুয়োগৰাকী আহি অৰুণাচলৰ যুৱতী কেইগৰাকীক নানান ধৰণৰ অপমানসূচক মন্তব্য কৰিবলৈ ধৰিলে মহিলা কেইগৰাকীৰ জাতত ধৰি গালি পৰাৰ সমান্তৰালকৈ উত্তৰ পূবৰ মানুহক লৈও অশ্লীল কথা ক'বলৈ ধৰিলে এই দম্পতিটোৱে ক'লে যে উত্তৰ পূবত ড্ৰাগছৰ বেহা কৰক আৰু ছ'চিয়েল মিডিয়াত সমগ্ৰ সেই ভিডিঅ'টো বিয়পি পৰিল যিটো ভিডিঅ'ত উত্তৰ পূবৰ অৰ্থাৎ অৰুণাচলৰ যুৱতী কেইগৰাকীক উদ্দেশ্যি কৰিছিল অশ্লীল মন্তব্য সমগ্ৰ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল মহিলা কেইগৰাকীয়ে স্থানীয় থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিলে এজাহাৰ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হ'ল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক আৰু লগে লগে ঘটনাৰ তদন্ত আৰম্ভ হ'ল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ক'লে যে উত্তৰ পূবৰ মানুহক কটু কথা ক'লে সহ্য কৰা নহ'ব উত্তৰ পূবৰ মানুহৰ সন্মান আছে উত্তৰ পূবৰ মানুহ কৰ্ম সংস্কৃতিৰে চহকী অৱশেষত দম্পতিটোৱে আমাৰ ভুল হ'ল বুলি ক্ষমা খুজিছিল যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুয়োকে এই সমগ্ৰ ঘটনাটোৱে কেৱল প্ৰথম নহয় যে উত্তৰ পূবৰ কোনো মহিলা বা যুৱতীক বা কোনো লোকক এনেধৰণে তিৰস্কাৰসূচক মন্তব্য কৰা ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও উত্তৰ পূবৰ লোকক ভাৰতৰ ভিন্ন প্ৰান্তত চিংকি বুলিও কোৱাৰ উদাহৰণ আছে বিশেষকৈ দিল্লীত উত্তৰ পূৰ্বাঞ্চলত হাবিহে আছে বুলি কোৱাও উদাহৰণ আছে নানান ধৰণৰ প্ৰাকৃতিক শোভাৰে ভৰপূৰ উত্তৰ পূব আৰু এই উত্তৰ পূবৰ বহুজনক বহু সময়ত হত্যা কৰাৰ উদাহৰণো নোহোৱা নহয় এইবোৰৰ প্ৰতিবাদ বহু হ'ল বহুজনে বহু ঘটনা কৰি গ্ৰেপ্তাৰ হ'ল কিন্তু তথাপিও উত্তৰ পূবৰ মানুহক হেয় দৃষ্টিৰে চোৱাটো কিন্তু কমি নগ'ল আমি এতিয়া সজাগ হ'বৰ হ'ল উত্তৰ পূবৰ জনতা সজাগ হ'বৰ হ'ল অন্যথা অনাগত সময়ত ইয়াতকৈও ভয়াৱহ পৰিস্থিতি সংঘটিত হোৱাৰ আশংকা আছে উত্তৰ পূবৰ জনতাৰ সাহস জনতাই দেখুৱাব লাগে তাৰ বাবে লাগিব সমগ্ৰ উত্তৰ পূবৰ জনতাৰ মাজত একতা